সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি গৰু বিহু আৰু আমাৰ এয়া দুটা গৰু আছে আৰু ধুনীয়াকৈ আইতাই হালধি মিঠাতেল আৰু লাও বেঙেনা সকলোবোৰ ৰেডি কৰি দিছে। ধুনীয়াকৈ আমি গৰু নোৱাম এতিয়া অলপ পিছতে। এইবোৰ মাখিলতী এইবোৰ দেখিছেই। আৰু ময়ো ধুনীয়াকৈ কালি ৰাতি জেতুকা সানি কৰি লৈছোঁ আৰু ধুনীয়াকৈ একদম বিহু বুলি। তাৰপাছত এয়া হ'ল লাও বেঙেনা এইবোৰ গৰুৰ গাত হেৰি কৰে যে সেইবোৰ কৰিবলৈ থৈছোঁ। তাৰপাছত এয়া হালধি দি আমাৰ এজনী বগীমাই আমাৰ গৰুজনীক নোৱাইছোঁ ধুনীয়াকৈ। আমাৰ এইজনীয়ে হ'ল ফাৰ্ষ্ট গৰু আমাৰ, এই নাম দিছোঁ বগীমাই। তাৰপিছত তাৰ পিতেক দুটা বিক্ৰী হ'ল বাৰু, মোৰ একদম বেচিবলৈ মন নাই কিন্তু উপায় নাই, ৰখাই থ'লেও নহ'ব। দমৰা গৰু যেতিয়া বেচিবই লাগিব। আৰু এইটো পোৱালিটো এবছৰ হোৱাই নাই, ইয়াৰ 6 মাহমান হৈছে জগা, ইও দমৰাই হয়। আৰু ধুনীয়াকৈ দুইটাকে নোৱালোঁ, মাহ হালধি দি তেল দিলোঁ, হালধি সানিলোঁ আৰু ধুনীয়াকৈ যাতে একো ছালৰ ৰোগ নহয় আৰু গতিকে সেইকাৰণে হালধি গৰুক আচলতে ধুনীয়াকৈ আজি বিহুৰ দিনটোতে গা ধুওৱা হয়। আৰু এয়া দেউতাই মটৰ দি পেলাই ধুনীয়াকৈ গৰুক দুইটাকে মটৰ দি পেলাই গা ধুৱাই দিলে। আমি উঠি অহা মানুহ ন, ইয়াতে অলপ আগলৈ উঠি আহিছোঁ। আমি গাঁৱত থাকোঁতে কলঙতে গৰুক ধুওৱা হয়, বৰ ভাল লাগে, কিন্তু এতিয়া উপায় নাই, মটৰ পানী দিয়ে ধুৱাব লগা হৈছে আৰু। তাৰপাছত গৰুৰ ভাগৰ বোলে হালধি অলপমান সানিব লাগে গৰুৰ বিহুৰ দিনাখন, বছৰটোলৈ ছালৰ ৰোগ নহয়, গতিকে ময়ো অলপ সানি লৈছোঁ। তাৰপাছত যিখিনি বাকী থাকে আইতাই কোৱা মতে দি প্ৰত্যেক বছৰে বাৰু কৰি আহোঁ, গোটেই চৌকাষে মানে ঘৰৰ চাৰিও চাইডে অলপ অলপকৈ ছটিয়াই দিব লাগে, বছৰটোৰ কাৰণে ভাল আৰু পোক পতংগ এইবোৰ নাহে। ছটিয়ালোঁ ধুনীয়াকৈ। তাৰপাছত গা ধুই মেলি ধুনীয়াকৈ একদম মাৰ পুৰণা মুগাৰ ছেটযোৰ পিন্ধি ল'লোঁ। তাৰপিছত নিলোঁ বাহিলে, অলপ গাঁৱলৈ বুলি ওলাই গ'লোঁ দুইটা, মানে আমাৰ লগত ভাইটিও আছে। তাৰপাছত ধুনীয়াকৈ ওলাই গ'লোঁ, মাৰ পুৰণি কাপোৰ মুগাৰ ছেটযোৰ পিন্ধি লৈছোঁ। কেইকপিমান অৱশ্যে ফটো থকা নাই, ফটো উঠিলোঁ, সেইকাৰণে পিন্ধিছোঁ বাৰু কাপোৰযোৰ। সন্ধিয়া সময় হ'ল, গৰুৰ জাকটো আইতাই ধুনীয়াকৈ গোটাই দিলে আৰু আমাৰ ওচৰতে পথাৰখনত দুইটাকে দিয়া আছিলে। আৰু এয়া ভাইটিয়ে দুইটাকে মানে আনিছে গৰু, এয়া আমাৰ বগীমাই। আৰু আমাৰ সেইটো পোৱালিটো মাকক অনা দেখি আহিবলৈ মন নকৰে, একদম দৌৰি আহি আছে। তাৰপাছত এয়া ধুনীয়াকৈ সিহঁতক ভৰি ধুৱাই মেলি ভিতৰলৈ আনিলোঁ আৰু দেউতাই এয়া নতুন পঘা দুইটাকে বান্ধি দিছে আৰু। তাৰপিছত সেয়াই গৰু বিহুৰ দিনটো আজি এনেদৰে পাৰ কৰিলোঁ আৰু। আজিৰ পৰা হেনো বিচনী বিচিব পাৰে গৰুক বিচি পেলাই।